এই যে আপোনালোকে টেক্সট এনিমেশ্যনটো দেখা পালে এই টেক্সট এনিমেশ্যনটো মই আফটাৰ ইফেক্টত ক্ৰিয়েট কৰিছোঁ আৰু এই টেক্সট এনিমেশ্যনটো কেনেকৈ ক্ৰিয়েট কৰা হয় কি ছেটিংছ ৰাখিব লাগে কি ইফেক্টৰ প্ৰয়োজন হয় গোটেইখিনি কম এই ভিডিঅ'টোৰ ভিতৰত আৰু যদি কোনোবা ভিডিঅ'টো 100% চাই শিকিম বুলি ভাবিছে তেওঁলোকে স্কিপ কৰক ভিডিঅ'টো কাটি দিয়ক ক্লোজ কৰক চোৱাৰ প্ৰয়োজন নাই যোনে ধৈৰ্য আছে বা ইফেক্টটো শিকাৰ ইচ্ছা আছে তেওঁলোকে গোটেই ভিডিঅ'টো চাওক আৰু প্ৰেক্টিছ কৰক আৰু নিজৰ প্ৰজেক্টবিলাকত ইউজ কৰক এতিয়া দেৰি নকৰি আমি সেই ইফেক্টটো কেনেকৈ ক্ৰিয়েট কৰা হয় তাকে এতিয়া চাওক আফটাৰ ইফেক্টটো অপেন কৰাৰ পিছত আপোনালোকে ইয়াতে বহুত কিবা কিবি দেখা লগে লগে আপোনালোকে ক্ৰিয়েট কৰিব ইয়াতে নিউ কম্পজিশ্যন মই এইটো 720p ৰাখিম 19208080 আপোনালোকে ৰাখিব পাৰে 4Kও ৰাখিব পাৰে আপোনালোকে ইয়াতে পিক্সেলটো চেঞ্জ কৰিলে হ'ল ইয়াতে 12 আছে 720 কম পোৱান বুলি লেখা আছে ডিউৰেশ্যন 5 সেকেন্ড যোনটো ফ্ৰেম ৰেট হেতু 30 fps আছে আৰু ইয়াতে আমি কালাৰটো ব্ল্যাক ৰাখিছো আৰু ইয়াতে ওকে কৰি দিছো দিয়াৰ পিছত ইয়াতে আমি যোনটো টেক্সট টুল আছে এইটো সিলেক্ট কৰিম আৰু ইয়াতে ওয়ার্ডটো লিখিম এনিমেশন আৰু যোনটো ইয়াৰ ফন্টস আছে এইটো সিলেক্ট কৰি এনেকৈ ইয়াতে ডাবল ক্লিক কৰিম সিলেক্ট হৈ যাব হোৱাৰ পিছত ইয়াতে আমি ফন্টসৰ ডিজাইনটো চেঞ্জ কৰিব পাৰো মই যোনটো ফন্টসৰ ডিজাইন ৰাখিছো সেইটো হৈছে মিলকাৰ MILKER আপোনালোকে ডাউনলোড কৰিব MILKER তাৰ পিছত এইটো ইনষ্টল কৰিব ইয়াতে সাইজ ৰাখিম মই 120 কিন্তু এইটো এনেকৈ সিলেক্ট কৰাৰ পিছত ৰেড হোৱাৰ পিছত ইয়াতে সাইজটো এৰেঞ্জ কৰিব পাৰিব যদি এনেকৈ থকাত আপোনালোকে ইয়াতো ভ্যালু চেঞ্জ কৰে চেঞ্জ নহয় ইয়াতে এনেকৈ ডাবল ক্লিক কৰিব তাৰপিছত কি কৰিব এই লেয়াৰটো সিলেক্ট কৰি আমি যোনটো এংকাৰ পইণ্ট আছে এইটোৰ বটনত আছে বটনত থাকিলে এইটো মিডিলত নাহিব গতিকে কি কৰিম কন্ট্ৰোল প্ৰেছ কৰি এংকাৰ পইণ্ট পেন বিহাইণ্ড টুলত ইয়াতে ডাবল ক্লিক কৰিম এংকাৰ পইণ্টটো মিডিলত গুচি যাব যোৱাৰ পিছত এইটো সিলেক্ট কৰি ইয়াতে আমি এলাইনত যাম এইটো মিডিল কৰি দিম যদি এলাইন টুলটো ইয়াতে আহা নাই উইন্ডোজত গৈ এলাইন টুলটো টিক কৰি অন কৰি লওক তাৰপিছত কি কৰিম এইখিনি বাহিৰত আমি সিলেক্ট কৰিম মানে এবাৰ ক্লিক কৰিম আৰু কিবোৰ্ডত প্ৰেছ কৰিম কন্ট্ৰোল R আৰু ইয়াতে যোনটো টাইটেল আছে এটা ক্লিক কৰি টাইটেল একশন সেভ গাৰ্ডটো অন কৰি লম আৰু এই একডাল ৰুলাৰ ওপৰৰ পৰা আমি এনেকৈ লৈ আহিম লৈ এইডাল আমি মিডিলত থম এটোৰ কাৰণ আছে যেতিয়া আমাক মাস্কিং কৰিম তেতিয়া এই ৰুলাৰ ডালৰ আমাৰ প্ৰয়োজন হ'ব এইটো সিলেক্ট কৰি তলৰ পিনে দিম এনেকৈ যি ইয়াতে এনিমেট বুলি আহিব ইয়াতে আমি পজিশন লম তাৰপিছত এডট প্ৰপাৰ্টিছত গৈ আমি ট্ৰেকিং লম এডট প্ৰপাৰ্টিছত গৈ আমি অপেসিটি লম পজিশনত আমি 60 কৰিম আৰু যোনটো ইয়াত ট্ৰেকিং এমাউন্ট আমি এনেকৈ কমাই চাম আৰু ইয়াত -60 কৰি লম লোৱাৰ পিছত ইয়াৰ যোনটো অপেসিটিটো 0 কৰিম 0 কৰি ইয়াতে ৰেন সিলেক্টৰ আছে যে ইয়াতে এটা প্ৰথম ফ্ৰেমত আমি ক্লিক কৰিম অফসেটৰ কি ফ্ৰেমত আৰু প্ৰায় 20 ফ্ৰেম মানত যাম মানে 1 সেকেন্ডত প্ৰপাৰ নহয় 1 সেকেন্ড নাপাওতে অকমান আগুৱাই যাম যা ইয়াৰ ভ্যালুটো আমি 100 কৰি দিম তাৰপিছত আমি এটা এনেকৈ চাওঁ এনিমেশন ক্ৰিয়েট হৈছে কি কৰিম লগে লগে এই দুটা কি ফ্ৰেম সিলেক্ট কৰিম কিবোৰ্ডত F9 প্ৰেছ কৰিম স্পিড গ্ৰাফত যাম যাই পিনে এনেকৈ আমি গ্ৰাফটোৰ ডিজাইনটো এনেকুৱা টাইপ কৰি দিম তেতিয়া আপোনালোকৰ যোনটো মানে এনিমেশন এটো আৰু অকমান স্মুথ হ'ব হোৱাৰ পিছত এটো আমি ক্লোজ কৰিম কৰি পিনে প্ৰায় 1 সেকেন্ডত যাম যাই পিনে আমি ৰাইট ক্লিক কৰিম নিউ আইটেম সলিড লেয়াৰ ইয়াতে বিজি বুলি লিখিম তাৰপিছত ব্ল্যাক কালাৰ লম লৈ পিনে ওকে কৰি দিম আৰু এই লেয়াৰটো আমি তলত থম থৈ পিনে কি কৰিম এই দুটাক সিলেক্ট কৰিম ৰাইট ক্লিক কৰিম প্ৰি কম্পোজ মোবাইল এট্ৰিবিউটস ইয়াতে লিখিম ফাৰ্স্ট FIRST ওয়ার্ড লিখি ওকে কৰিম কৰি পিনে আমি ইয়াতে সিলেক্ট কৰিম কৰি পিনে এটা মাস্কিং দিম এই যোনটো মাস্কিং আছে যদি আপোনালোকে এইটো সিলেক্ট নকৰাকৈ এনেকৈ ইয়াতে ক্লিক কৰি দে এটা শেপ আহিব আৰু যদি আমি এই লেয়াৰটো সিলেক্ট কৰি ৰেক্টেঙ্গল টুলটো দি এনেকৈ মাস্কিং কৰি দিও তেতিয়া মাস্ক আহিব ৰুলাৰডাল থকাৰ কাৰণে আপোনালোকৰ এনেকুৱাকৈ এৰেঞ্জ হৈছে নহলে আপোনালোকে এনেকৈ জয় মাস্কিংটো কৰিব লাগিলে এতিয়া আমি এই যোনটো লেয়াৰ আছে এইটো সিলেক্ট কৰিম কৰি পিনে এই মাস্ক টুলটো সিলেক্ট কৰি আমি এনেকৈ ক্লিক কৰিম তাৰপিছত এইটোক আমি কন্ট্ৰোল ডি প্ৰেছ কৰি ডুপ্লিকেট কৰিম আৰু তলত যোনটো আছে এইটো লেয়াৰ সিলেক্ট কৰি ইনভাৰ্ট কৰি দিম লগে লগে দুটা ওয়ার্ড ইয়াতে আহি যাব সম্পূৰ্ণ অহাৰ পিছত কি কৰিম আমি এই দুটা সিলেক্ট কৰিম পি প্ৰেছ কৰি
আমি ইয়াতে দুটা কি ফ্ৰেম দিম আৰু প্ৰায় 20 মান 120 ফ্ৰেমত যাম এই পজিশনৰ ভ্যালুটো আমি এই সীমানত লৈ আহিম এতিয়া চাব আপোনালোকৰ এটা এনিমেশন এটা ক্ৰিয়েট হৈছে এতিয়া আমি কি কৰিম ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰাৰ আগতে আমি আৰু এটা টেক্সট লিখিম ইয়াতে লিখি ইয়াতে আমি লিখিম MOTION আৰু এইটো আমি ক্লিক কৰি ওয়ার্ডটো ইয়াতে ডাবল ক্লিক কৰিম এই যোনটো টেক্সট আছে এইটোত সিলেক্ট কৰি কন্ট্ৰোল প্ৰেছ কৰি ইয়াতে ডাবল ক্লিক কৰিম আৰু এইটোও যাই আমি এলাইন টুলত মিডিল কৰি দিম দি বিনে ৰাইট ক্লিক কৰিম নিউ আইটেমত যাম সলিডত যাম ইয়াতে বিজি বুলি ক্লিক কৰিম কালাৰ ব্ল্যাক থম ওকে কৰি দিম আৰু এই দুটা লেয়াৰ তলত লৈ আহিম আৰু যোনটো ব্ল্যাক সলিড লেয়াৰ এটো তলত থম থৈ বিনে আপোনালোকে চাব এইটো ওয়ার্ড ইয়ানেকে আহি যাব লগে লগে এই দুটাক আমি প্রি কম্পোজ কৰি ইয়াতে লিখিম সেকেন্ড ওয়ার্ড লিখিম মোবাইল এট্ৰিবিউটস কৰি দিম ওকে কৰি দিম তাৰপিছত এতিয়া চাব পাৰে আপোনালোকৰ যোনটো ইয়াতে ওপৰৰ পজিশন আছে এইটো এৰেঞ্জ কৰিব লাগিব কি কৰিম এই দুটা কি ফ্ৰেমৰ ভ্যালুটো আমি কি এনেকে এডজাস্ট কৰিলাম যাতে এইটো সমান সমান দেখি বা ক্লোজ দেখি তাৰপিছত এতিয়া চাব আপোনালোকে তলত এটো ওয়ার্ড আহি গৈছে এটা কি কৰিম এই লেয়াৰটোত আমি সিলেক্ট কৰিম নেক্সট কৰি বেনে এইটোটো আমি মাস্ক দিম এই লেয়াৰটো সিলেক্ট কৰিম এনেকে মাস্কিং কৰিম এইটোটো কন্ট্ৰোল ডি প্ৰেছ কৰিম এই লেয়াৰটো সিলেক্ট কৰি আৰু তলটো হেই পুনৰ আগৰ দৰে ইনভাৰ্ট কৰি দিম দি বিনে আমি এই দুটাত সিলেক্ট কৰি পি প্ৰেছ কৰিম কৰি বিনে এতে দুটা 2 সেকেন্ডত যাম দুটা কি ফ্রেম দিম দি পিনে প্ৰায় 2.20 সেকেন্ডত যাম যাই পিনে ইয়াৰে পজিশনৰ ভ্যালুটো আমি এইটোৰ সমান কৰিলাম আৰু ওপৰটো এইখিনি কৰিলাম চাই লব এনেকে লৈ পিনে আমি যোনটো এই প্ৰথম যোনটো ওয়ার্ড আছিল এইটোটো আমি কি কৰিম এই সেকেন্ড লেয়াৰটোৰ প্ৰথম কি ফ্রেম দুটাত আহিম আহি পিনে দুটা ইয়াতে ফার্স্ট ওয়ার্ড দুটাত আমি কি ফ্রেম দিম এইখিনিত প্রেস কৰি দি পিনে এইখিনিত আগুৱাই যাম লাস্ট কি ফ্রেম দুটাত যাই পিনে এই দুটা আমি এনেকে পুনৰবাৰ এৰেঞ্জ কৰি লম তাৰপিছত চাব আপোনালোকৰ এটা এনিমেশন এনেকে ক্ৰিয়েট হৈ গৈছে এতিয়া কি কৰিম লাষ্টত আমাক আৰু এটা ওয়ার্ড লাগিব হেতু হৈছে টাইটেল আৰু এটা ওয়ার্ড দিম TITLE আৰু এইটো সিলেক্ট কৰি ডাবল ক্লিক কৰিম মিডিলত যাব এলাইনত যাম মিডিল কৰি দিম তাৰপিছত আপোনালোকে চাব এতিয়া এই টাইটেল লেয়াৰটো আমি তলত লৈ আহিম তাৰপিছত আপোনালোকে চাব এনেকে আহিছে টাইটেলটো ৰিভিল হৈছে এটা কি কৰিম এই যোনটো সেকেন্ড ওয়ার্ড আছিল এটুত আমি ডাবল প্লেস কৰিম কৰি এইটো আখৰ সিলেক্ট কৰিম ইফেক্টছত যাম এটা সার্চ কৰিম ইফেক্ট FILL আৰু এই ফিল ইফেক্টটো আমি ড্ৰ্যাগ কৰিম ইয়াৰ কালাৰটো আমি ব্লু দি দিম আৰু কম্প ওয়ানত যাম তাৰপিছত চাব আপোনালোকৰ এতিয়া এনিমেশনটো এনেকে ক্ৰিয়েট হৈ গৈছে এতিয়া তাৰপিছত আমি কি কৰিম ৰাইট ক্লিক কৰিম নিউ আইটেম এডজাষ্টমেন্ট লেয়াৰ এটা সার্চ কৰিম ট্ৰান্সফৰ্ম এই ট্ৰান্সফৰ্ম ইফেক্টটো আমি এডজাষ্টমেন্ট লেয়াৰটো ড্ৰ্যাগ কৰিম আৰু ইয়াৰ স্ক্ৰিউৰ ভ্যালু আমি -8 কৰি দিম তাৰপিছত আপোনালোকৰ এতিয়া এনিমেশনটো চাব এনেকুৱাকে এনিমেশন এটা ক্ৰিয়েট হৈ গৈছে এতিয়া কি কৰিম এই কেটা গটে কি ফ্রেম সিলেক্ট কৰি F9 প্ৰেছ কৰি দিম তাৰপিছত এডজাষ্টমেন্ট লেয়াৰত আমি প্ৰায় 4 সেকেন্ডত বা 4 সেকেন্ডৰ অলপ আগতে যাম যাই পিনে ইয়াতে স্কেলত এটা কি ফ্রেম দিম তাৰপিছত আৰু 4 সেকেন্ড মানত যাম ইয়াৰ ভ্যালু আমি 120 কৰি দিম তাৰপিছত ইউ প্ৰেছ কৰিম দুটা কি ফ্রেম আহিবা এই দুটা কি ফ্রেম সিলেক্ট কৰি F9 প্ৰেছ কৰি দিম স্পিড গ্ৰাফত যাম এই দুটা সিলেক্ট কৰিম আপুনি এনেকুৱা এটা গ্ৰাফত মোশন দি দিব তেতিয়া আপোনালোকৰ এটা জাৰ্কিং এটা ইফেক্ট আহিব তাৰপিছত এতিয়া আপোনালোকক মই এনিমেশনটো কমপ্লিট হোৱাৰ পিছত দেখাই দিছো চাওক এনেকে এনিমেশনটো ক্ৰিয়েট হৈ যাব তাৰপিছত এনেকে জাৰ্ক হ'ব এনেকে ইফেক্টটো ক্ৰিয়েট কৰা হয় যদি ভিডিওটো ভাল লাগিল লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰা ইনষ্টাগ্ৰামত ফলো কৰিবা এনেকুৱা ধৰণৰ টিউটৰিয়েল বিলাক চোৱাৰ কাৰণে আজিলৈ এইখিনিয়ে থ্যাংক ইউ